নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। প্ৰিয় বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আটাইতকৈ জনপ্ৰিয় ধাৰাবাহিকখন হৈছে বেহাৰবাৰী আউটপোষ্ট। এই বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন আপোনালোকে চাইনে? প্লিজ এটা কমেণ্ট কৰি জনাবচোন। লগতে বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা মোহনৰ চৰিত্ৰত অভিনয় কৰা দীপজ্যোতি কেওট ওৰফে তেওঁৰ আছে এটি ভাল খবৰ। এই ভাল খবৰটোনো কি আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক, অলপো স্কিপ নকৰাকৈ। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলকচোন বাৰু পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। ভিডিঅ'টো চোৱাৰ আগতে আৰু এটা কথা আপোনালোকক জনাওঁ যে আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। 2025 বৰ্ষত দীপজ্যোতি কেওট ওৰফে মোহনে অসম আইকন এৱাৰ্ড পাবলৈ সক্ষম হৈছে তেওঁৰ ভাল অভিনয়ৰ জৰিয়তে। গতিকে বন্ধু বান্ধৱীসকল মোহনৰ ভাল খবৰটো এইটোৱে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। লগতে আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ বিচাৰে তেন্তে হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, কিয়নো আমি দিয়া প্ৰত্যেকটা ভিডিঅ'ৰ ন'টিফিকেশ্যন যাতে আপোনালোকে আগতীয়াকৈ পায়। ধন্যবাদ।